সকলোকে স্বাগতম জনালো কেএছকে এডুকে চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোত সাধাৰণ বিজ্ঞানৰ কেইটামান এমচিকিউ আলোচনা কৰিম। আপোনালোকে যদি আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব। আপোনালোকে চাই আছে কেএছকে এডুকেৰ। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথমতে আছে হোৱাট ইজ দ্য স্মলেষ্ট বন ইন দ্য বডি। শৰীৰত থকা আটাইতকৈ সৰু হাড়ডাল হৈছে, আটাইতকৈ সৰু হাড়ডাল কি হয় সেইটো সুধিছে। স্মলেষ্ট বন বুলি কৈছে আটাইতকৈ সৰু হাড়, আৰু ইয়াৰ উত্তৰটো হৈছে ষ্টিৰাপ, অসমীয়াত কয় ৰিকাপি। আৰু ই ক'ত থাকে জানেনে? ই আমাৰ কাণত থাকে, কাণত থাকে, ইয়েৰত থাকে। আমাৰ কাণত তিনিডাল হাড় থাকে, হাতুৰি, নিয়াৰি আৰু ৰিকাপি। ইংৰাজীত কয় হেমাৰ, এনভিল আৰু ষ্টিৰাপ। আৰু ইয়াৰে এই ষ্টিৰাপ অৰ্থাৎ ৰিকাপিয়ে হৈছে আটাইতকৈ সৰু হাড়। 2 নম্বৰত আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন। আমাৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কি হয়? লাৰ্জেষ্ট পাৰ্ট অফ দ্য ব্ৰেইন বুলি কৈছে আমাৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো, আৰু ই হৈছে চেৰিব্ৰাম। আমাৰ মগজুৰ এইখিনি অংশত থাকে, এইখিনি অংশত আমাৰ চেৰিব্ৰাম থাকে, এইখিনি এনেকুৱাকৈ থাকে। এতিয়া আমি যিবিলাক কথা মনত ৰাখোঁ, যিবিলাক কথা কওঁ, যিবিলাক ইম'চনেল ৰেছপন্স দিওঁ, এইবোৰ গোটেইবোৰৰ কাৰণ এই চেৰিব্ৰামে হয়। চেৰিব্ৰামে এইবিলাক কি কৰে, কথা কোৱাটো বা কথা মনত ৰখাটো বা ইম'চনেল ৰেছপন্স দিয়াটো, এইবিলাকৰ কাৰণে কি হয়, ৰেছপন্সিবল হয়। 3 নম্বৰত আছে হোৱাট ইজ দ্য হিউমেন বডিজ লাৰ্জেষ্ট এক্সটাৰ্নেল অৰ্গেন। এক্সটাৰ্নেল অৰ্গেন বুলি কৈছে, তো ইয়াৰে উত্তৰটো স্কিন হ'ব। আৰু যদি ইণ্টাৰনেল অৰ্গেন বুলি ক'লেহেঁতেন, ইণ্টাৰনেল অৰ্গেন বুলি ক'লে লিভাৰ হ'ল হয়, যকৃত হ'ল হয়, কিন্তু যিহেতু এক্সটাৰ্নেল অৰ্গেন বুলি কৈছে সেইকাৰণে স্কিন। আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ বহী অংগ হয়, আৰু যদি আভ্যন্তৰীণ অংগ হ'লহেঁতেন তেতিয়া যকৃত হ'লহেঁতেন, লিভাৰ হ'লহেঁতেন। ইয়াৰ পিছত আছে 4 নম্বৰত হাউ মেনি বনছ এন এডাল্ট হিউমেন স্কেলিটন কনচিষ্ট অফ। প্ৰাপ্তবয়স্ক মানুহ এজনৰ কংকাল তন্ত্ৰত অৰ্থাৎ জকাটোত, জকা স্কেলিটন বুলি কৈছে, জকাটোত কেইডাল হাড় থাকে সেইটো সুধিছে। এতিয়া জকা আমাৰ যিখিনি আমাৰ ছাল, মঙহ এইখিনি এৰুৱাই যিখিনি থাকি যায় সেইটো হৈছে স্কেলিটন, জকা। আৰু ইয়াত কেইডাল হাড় থাকে? 206ডাল থাকে। আমাৰ শৰীৰৰ যি মঙহ, ছাল এইখিনি বাদ দিলে আমি আমাৰ কংকালতন্ত্ৰটো দেখা পাম, স্কেলিটনটো দেখা পাম। আৰু ইয়াত কিমান থাকে? 206ডালে থাকে। 5 নম্বৰত আছে হাউ মাছ অফ দ্য ভলিউম অফ ইউৰিন ইজ প্ৰডিউচড ইন এন এডাল্ট হিউমেন ইন এভৰি 24 আৱাৰ্ছ। প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত 24 ঘণ্টাত আয়তন হিচাপে কিমান মূত্ৰ উৎপন্ন হয়? আৰু ইয়াৰে উত্তৰটো হৈছে 1.5 লিটাৰ, অৰ্থাৎ 1.5 লিটাৰ উৎপন্ন হয় প্ৰতি 24 ঘণ্টাৰ মূৰত। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইন হুইচ পাৰ্ট অফ এন আই এ পিগমেণ্ট ইজ প্ৰেজেণ্ট হুইচ ইজ ৰেছপন্সিবল ফৰ ব্লু, ব্লেক অৰ ব্ৰাউন আইজ। আমাৰ চকুত এটা পিগমেণ্ট থাকে, এটা ৰঞ্জক পদাৰ্থ থাকে। এই ৰঞ্জক পদাৰ্থটো চকুৰ কোনটো অংশত থকা বাবে চকুৰ কালাৰ, চকুৰ ৰং নীলা হয়, ক'লা হয় আৰু মুগা বৰণৰ হয়? আৰু ইয়াৰে উত্তৰটো হৈছে ইৰিছ। ইৰিছত এক প্ৰকাৰ ৰঞ্জক পদাৰ্থ থাকে যাৰ কাৰণে আমাৰ চকুটো কি হয়, কিছুমানৰ নীলা হয়, কিছুমানৰ ক'লা হয়, কিছুমানৰ মুগা বৰণৰ হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। নেম দ্য গ্লেণ্ড হুইচ কণ্ট্ৰলছ ব্লাড প্ৰেছাৰ। কোনটো গ্ৰন্থিৰ বাবে তেজৰ চাপ নিয়ন্ত্ৰণ হয়, মানে কোনটো গ্ৰন্থিৰ দ্বাৰা তেজৰ চাপ নিয়ন্ত্ৰণ হয় সেইটো সুধিছে। ইয়াৰ উত্তৰটো হৈছে এড্ৰিনেল গ্লেণ্ড, এড্ৰিনেল গ্ৰন্থি বা অধিবৃক্ক বুলি কয়। আমাৰ দেহ কেতিয়াবা ভয় খালে বা কেতিয়াবা চক খালে কি হয়, বেছিকৈ ধপধপনি মাৰে, ধপধপনি মাৰে। কিয় ধপধপনি মাৰে আপোনালোকে জানেনে? এড্ৰিনেলিন নামৰ হৰম'নবিধ নিঃসৰণ হয়। এই যিটো বা এড্ৰিনেল গ্লেণ্ড আছে,
অধিবৃক্ক ইয়াৰ পৰা এড্ৰিনেলিন নামৰ হৰমন যেতিয়া নিঃসৰণ হয় তেতিয়া আমাৰ কি হয় বুকুত ধপধপনি হয়, বুকুত ধপধপনি বেছিকৈ হয়। আৰু যেতিয়া এই ধপধপনি বেছি হয় তেতিয়া আমাৰ পেশীসমূহত কি হয় অক্সিজেনৰ ছাপ্লাইবোৰ বেছিকৈ হয়। গতিকে ইয়াত আমাৰ মনত ৰাখিবলগীয়া কথাটো হৈছে ব্লাড প্ৰেছাৰ যিটো আমাৰ তেজৰ চাপ হয় সেইটো এড্ৰিনেল অধিবৃক্কৰ দ্বাৰা কি হয় কণ্ট্ৰল হয়। আৰু ইয়াৰ পৰা যেতিয়া এড্ৰিনেলিন নামৰ হৰমনবিধ নিঃসৰণ হ'ব তেতিয়া আমাৰ বুকু কি হয় ধপধপনি মাৰিব, বেছিকৈ ধপধপনি মাৰে। ইয়াৰ পিছত আছে হোৱাট ইজ দ্য লংগেষ্ট বন ইন হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ দীঘল হাড়ডাল হৈছে, উত্তৰটো দিয়া আছে ফিমাৰ। আৰু এই হাড়ডাল ক'ত থাকে জানেনে? এই হাড়ডাল আমাৰ উৰুবস্থি বা উৰুৰ হাড় হয়, এইটো উৰুত থাকে। আৰু ইয়াৰ যিটো দৈৰ্ঘ্য এভাৰেজ হিচাপত 19.9 ইঞ্চি হয়, 19.9 ইঞ্চি 19.9 ইঞ্চি হয় ইয়াৰে দৈৰ্ঘ্য। আমাৰ শৰীৰৰ ভিতৰত এই ফিমাৰে হৈছে আটাইতকৈ দীঘল। ইয়াৰ পিছত আছে টিবিয়া, দ্বিতীয় নম্বৰত আছে টিবিয়া, তৃতীয়ত আছে ফিবুলা, তৃতীয়ত ফিবুলা। এই টিবিয়া আৰু ফিবুলা ক'ত থাকে জানেনে? আমাৰ আঁঠু যিটো বা আঁঠু আৰু ইয়াৰে তলত ভৰিত যিখিনি আমাৰ গাঁঠি যে আছে সৰু গাঁঠি, আঁঠু আৰু একেবাৰে তলৰ সৰু গাঁঠি এই ইয়াৰে মাজত থাকে। টিবিয়াক কয় ডাঙৰ জংঘাস্থি আৰু ফিবুলাক কয় অসমীয়াত সৰু জংঘাস্থি বুলি কয়। ইয়াৰ পিছত 9 নম্বৰত আছে হুইচ এচিড ছেক্ৰেটেড ইন আৱাৰ ষ্টমাক? আমাৰ পাকস্থলীত এবিধ এচিড নিঃসৰিত হয়, সেই নিঃসৰিত হোৱা এচিডবিধৰ নাম সুধিছে আৰু ইয়াৰে উত্তৰটো হৈছে হাইড্ৰক্লৰিক এচিড। পাকস্থলীত হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয়। এনেকৈ পাকস্থলী এনেকৈ হয় আৰু ইয়াতে কি হয় হাইড্ৰক্লৰিক এচিড নিঃসৰিত হয়, যাৰ কাৰণে কি হয় আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাক কি হয় ব্ৰেকডাউন হয়, খাদ্যবিলাকৰ কি হয় হজম হোৱা আৰম্ভ হৈ যায়, বিভংগন ঘটে খাদ্যবিলাক ভাঙে। লগতে যিবিলাক প্ৰটিন থাকে ইয়াতে যি খাদ্যত যিবিলাক প্ৰটিন থাকে সেই প্ৰটিনৰ পুষ্টিবিলাক গ্ৰহণ কৰাত কি কৰে সহায় কৰে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, হুইচ অৰ্গেন অফ দ্য বডি প্ৰডিউচেছ দ্য ফ্লুইড ন'ন এজ বাইল? দেহৰ কোনটো অংগই পিত্তৰস প্ৰস্তুত কৰে? আৰু ইয়াৰে উত্তৰটো হৈছে লিভাৰ। আমাৰ যকৃতত বাইল অৰ্থাৎ পিত্তৰস উৎপন্ন হয়। কিন্তু এটা কথা মনত ৰাখিবলগীয়া কথাটো হৈছে ই কিন্তু লিভাৰত জমা হৈ নাথাকে, লিভাৰত ষ্ট'ৰেজ নহয়। ক'ত ষ্ট'ৰেজ হয়? গল ব্লাডাৰত ষ্ট'ৰেজ হয়, পিত্তস্থলীত ষ্ট'ৰেজ হয়, পিত্তস্থলীত জমা হয়। প্ৰডিউচ কিন্তু লিভাৰে কৰে কিন্তু জমা ক'ত হয়? গল ব্লাডাৰত হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, ডাইজেশ্যন অফ প্ৰটিন ষ্টাৰ্টছ ইন? প্ৰটিনৰ পাচন ক্ৰিয়া আৰম্ভ হয় ক'ত আৰম্ভ হয়? পাকস্থলীত আৰম্ভ হয়। ষ্টমাক পাকস্থলীত আৰম্ভ হয়। আমি যিবিলাক খাদ্য খাওঁ সেই খাদ্যবিলাকত থকা প্ৰটিনৰ পাচন ক্ৰিয়া ষ্টমাক অৰ্থাৎ পাকস্থলীত আৰম্ভ হয়। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ নট ফাংচন অফ লিভাৰ? তলৰ কোনটো লিভাৰৰ ফাংচন নহয়, যকৃতৰ কাৰ্য নহয় সেইটো সুধিছে। প্ৰডাকশ্যন অফ বাইল, প্ৰডাকশ্যন অফ ইনচুলিন, গ্লাইক'জেন ষ্ট'ৰেজ, ডিটক্সিফিকেশ্যন। 4টা কাৰ্য দিয়া আছে অপশ্যনত আমাৰ, তো ইয়াৰে কোনটো লিভাৰৰ কাৰ্য নহয় সেইটো সুধিছে আৰু ইয়াৰে উত্তৰটো হৈছে প্ৰডাকশ্যন অফ ইনচুলিন। আমাৰ লিভাৰে ইনচুলিনৰ প্ৰডাকশ্যন নকৰে, লিভাৰত ইনচুলিনৰ উৎপন্ন নহয়। ইনচুলিন এক প্ৰকাৰ হৰমন হয় যিটো নেকি আমাৰ কি হয় অগ্ন্যাশয়ৰ দ্বাৰা পেনক্ৰিজৰ দ্বাৰা উৎপন্ন হয়, পেনক্ৰিজৰ দ্বাৰা প্ৰডাকশ্যন হয়, অগ্ন্যাশয়ৰ দ্বাৰা উৎপন্ন হয়। আৰু যেতিয়া এই ইনচুলিন নামৰ হৰমনবিধ যেতিয়া আমাৰ দেহত কমি যাব তেতিয়া কি হয় চুগাৰ বাঢ়ি যায়। চুগাৰ বাঢ়ি যোৱাৰ ফলত কি হয় ডায়েবেটিছ হোৱাৰ আশংকাটো বেছি থাকে বা ডায়েবেটিছ হৈয়ে যায়। আৰু সেইকাৰণে যেতিয়া ডায়েবেটিছ বেছিকৈ হোৱা মানুহৰ শৰীৰত কি কৰা হয় ইনচুলিন হৰমনৰ বেজি দিয়া হয়, ইনজেকশ্যন কৰা হয়। তো ইয়াতে আমাৰ মনত ৰাখিবলগীয়া কথাটো হৈছে ইনচুলিন হৰমনবিধ অগ্ন্যাশয়ৰ দ্বাৰা নিঃসৰিত হয়
আৰু যেতিয়া ইনচুলিন কমি যাব কি হ'ব ডায়েবেটিছ হোৱাৰ আশংকা বেছি থাকে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ হুইচ এচিড ইজ প্ৰেজেণ্ট ইন লেমন নেমু টেঙাত কি এচিড থাকে এক প্ৰকাৰ জৈৱ এচিড থাকে আৰু তাৰে নাম হৈছে সাইট্ৰিক এচিড নেমু টেঙাত সাইট্ৰিক এচিড থাকে এক প্ৰকাৰ মৃদু জৈৱ এচিড হয় আৰু এই যেটো সাইট্ৰিক এচিড এই সাইট্ৰিক এচিডক লেমন অৰ্থাৎ নেমু টেঙাত বেছিকৈ পোৱা যায় ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ নেচাৰেল ৰাবাৰ ইজ এ ডেছ হুইচ ইজ হেভিং ইলাষ্টিচিটি প্ৰাকৃতিক ৰবৰ এবিধ ডেছ হয় যাৰ কাৰণে কি হয় স্থিতিস্থাপকতা গুণটো আছে ইলাষ্টিচিটি স্থিতিস্থাপকতা গুণটো আছে মানে টানিলে দীঘল হয় আৰু যদি এৰি দিওঁ তেতিয়া কি হ'ব আগৰ অৱস্থাতে ঘূৰি আহে আৰু সেইটো হৈছে আমাৰ ইলাষ্টমাৰ গুণ থকাৰ কাৰণে ইলাষ্টিচিটিটো আছে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ হু ষ্টাৰ্টেড ভেকচিনেশ্যন কোনে ভেকচিনেশ্যন অৰ্থাৎ টিকাকৰণ আৰম্ভ কৰিছিল আৰু ইয়াৰে উত্তৰটো হৈছে এডৱাৰ্ড জেনাৰ 1796 চনত তেখেতে প্ৰথমবাৰৰ বাবে টিকাকৰণ আৰম্ভ কৰিছিল এজন 13 বছৰীয়া ল'ৰাৰ দেহত কি কৰিছিল এই চিতাবিধ আৰু প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিল আৰু ইয়ানেকি পিছত কি দেখুৱাইছিল সৰুৱাই যেটো আমাৰ স্মল পক্স হয় স্মল পক্সৰ কাৰণে কি বিৰুদ্ধে কাম কৰিছিল এই যেটো বা ভ্যাকচিন মানে যেটো প্ৰতিৰোধ ক্ষমতা স্মল পক্সৰ মানে সৰুৱাইৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা দেখুৱাইছিল এই যেটো বা প্ৰথমে আৰম্ভ কৰা ভ্যাকচিনটো ইয়াৰে পিছত আছে হেপাটাইটিছ ইজ এ জেনাৰেল টাৰ্ম ফৰ এ ডিজিজ ডেট ইজ কজড বাই হেপাটাইটিছ নামৰ ৰোগৰ কাৰণ আৰু হেপাটাইটিছ নামৰ যেটো বেমাৰ আছে সেই বেমাৰটো কিহৰ কাৰণে হয় আৰু ইয়াৰে উত্তৰটো হৈছে ভাইৰাল ইনফেকশ্যনৰ কাৰণে হয় যেতিয়া নেকি লিভাৰত যেতিয়া নেকি ভাইৰাল ইনফেকশ্যন হয় সেই ভাইৰাল ইনফেকশ্যনৰ কাৰণে কি হয় এই হেপাটাইটিছ নামৰ ৰোগবিধ হয় আৰু যেতিয়া এই বেমাৰবিধ হ'ব এই হেপাটাইটিছ নামৰ ৰোগবিধ যেতিয়া হয় তেতিয়া আমাৰ শৰীৰৰ কি হয় লিভাৰত জ্বলা-পোৰা আৰম্ভ হয় আৰু এই যেটো হেপাটাইটিছ ই 5 প্ৰকাৰৰ হয় হেপাটাইটিছ এ হেপাটাইটিছ বি হেপাটাইটিছ সি হেপাটাইটিছ ডি আৰু হেপাটাইটিছ ই এই কিন্তু এক প্ৰকাৰ সংক্ৰমিত ৰোগ হয় মানে এজনৰ পৰা আন এজনৰ দেহলৈ কি হয় সংক্ৰমিত হয় দেহটো মানে বেমাৰটো বিয়পি যায় ইয়াৰ পিছত আছে হুইচ অফ দ্য ফলোইং ইজ মোষ্ট abundantly found in our universe abundantly বুলি কৈছে মানে প্ৰচুৰ পৰিমাণে তলৰ কোনটো আমাৰ বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে পোৱা যায় মানে বেছি পৰিমাণে পৰ্যাপ্ত পৰিমাণে পোৱা যায় আৰু হেতু হৈছে হাইড্ৰোজেন আৰু যদি ইউনিভাৰ্স শব্দটোৰ জাগাত যদি আৰ্থ থাকিলে হয় যদি পৃথিৱী হলহেতেন তেতিয়া হলে কি হলহেতেন তেতিয়া হাইড্ৰোজেন নহলহেতেন তেতিয়া অক্সিজেন হলহেতেন অক্সিজেন তো ইয়াতে আমাৰ মনত ৰাখিবলগীয়া পইণ্ট কেইটামান আছে বিশ্ব ব্ৰহ্মাণ্ডত প্ৰচুৰ পৰিমাণে বা পৰ্যাপ্তি পৰিমাণে পোৱা মৌলবিধ হৈছে হাইড্ৰোজেন কিন্তু পৃথিৱীত পৰ্যাপ্তি পৰিমাণে পোৱা যেটো এলিমেন্ট যেটো মৌল হেতু হৈছে অক্সিজেন ইউনিভাৰ্সৰ ক্ষেত্ৰত প্ৰথমতে মানে আটাইতকৈ বেছি হাইড্ৰোজেন পোৱা যায় তাৰে পিছত হিলিয়াম পোৱা যায় 3 নম্বৰত আছে অক্সিজেন 4 নম্বৰত কাৰ্বন আৰু 5 নম্বৰত নিয়ন আছে কিন্তু পৃথিৱীৰ ক্ষেত্ৰত অক্সিজেন সবতকৈ বেছি প্ৰচুৰ পৰিমাণে থাকে মানে বেছি পৰিমাণে থাকে তাৰে পিছত থাকে সিলিকন এলুমিনিয়াম আইৰন ক্যালসিয়াম এইবিলাক প্ৰচুৰ পৰিমাণে পৃথিৱীত থাকে তো ইউনিভাৰ্সৰ ক্ষেত্ৰত কি কলো আটাইতকৈ বেছি হাইড্ৰোজেন থাকে তাৰ পিছত হিলিয়াম থাকে অক্সিজেন কাৰ্বন আৰু নিয়ন থাকে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছো হুইচ অফ দ্য ফলোইং ইজ নট এ টাইপ অফ এলিমেন্টস তলৰ কোনটো মৌলৰ প্ৰকাৰ নহয় সেইটো সুধিছে এতিয়া আমাৰ যেটো পিৰিয়ডিক টেবল আছে যেটো পৰ্যায়বৃত্ত তালিকা আছে সেই পৰ্যায়বৃত্ত তালিকাৰ যেটো লেফট সাইড যেটো বাওফাল সেই বাওফালে কি থাকে ধাতুবিলাক থাকে মাজত কি থাকে মেটালয়েডছ থাকে মাজত আমাৰ ধাতুকল্প থাকে আৰু খুফালে কি থাকে নন মেটেলছ অধাতুবিলাক থাকে তো ইয়াতে আমাৰ কি নাই গ্যাস বুলি কথা নাই তো আমাৰ ইয়াৰ উত্তৰটো হৈছে গেছেছ গেছটো আমাৰ কি নহয়
মৌলৰ প্ৰকাৰ নহয় আমাৰ মৌলবিলাক প্ৰধানকৈ তিনিটা ভাগত ভগোৱা হৈছে থ্ৰী টাইপছ আছে মেটেলছ নন মেটেলছ আৰু মেটেলইডছ ধাতু অধাতু আৰু ধাতুকল্প ইয়াৰ পিছত আহিছোঁ প্ৰটিনছ আৰ কনচিষ্ট অফ প্ৰটিনবোৰ গঠিত হৈছে প্ৰটিনবোৰ কিহেৰে গঠিত সেইটো সুধিছে তো ইয়াৰে উত্তৰটো হৈছে এমিনো এচিডৰ দ্বাৰা গঠিত হয় তো প্ৰশ্নটো কেতিয়াবা কি হয় এই প্ৰশ্নটোকে অকণমান বেলেগ কৰি এনেকৈ সুধিব পাৰে দ্য বেচিক ষ্ট্ৰাকচাৰেল ইউনিট অফ প্ৰটিন বুলিও সুধিব পাৰে তেতিয়াও কি হ'ব এমিনো এচিডে হ'ব আৰু প্ৰটিনৰ এটা অণুত 20 বিধ এমিনো এচিড থাকে গতিকে ইয়াত আমাৰ মনত ৰাখিবলগীয়া কথাটো হৈছে দ্য বেচিক ষ্ট্ৰাকচাৰেল ইউনিট অফ প্ৰটিন ইজ এমিনো এচিড আৰু প্ৰটিনৰ এটা অণুত কি থাকে 20 বিধ এমিনো এচিড থাকে ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ হুইচ অফ দ্য ফলোয়িং ইজ ট্ৰু এবাউট পলাৰ ছেটেলাইট লঞ্চ ভেহিকল PSLV পলাৰ ছেটেলাইট লঞ্চ ভেহিকল PSLVৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ হয় আমাৰ চাৰিটা অপশ্যন দিয়া আছে It was developed and operated by indigenously in India. ইয়াক ভাৰতত থলুৱাভাৱে ডেভেলপ আৰু অপাৰেট কৰা হৈছে It was developed in collaboration with Russia. ইয়াক ৰাছিয়াৰ সহায়ত ডেভেলপ কৰা হৈছে মানে ৰাছিয়াৰ সহযোগিতাত ডেভেলপ কৰা হৈছে বুলি কৈছে বি অপশ্যনত It was developed in collaboration with USA. আমেৰিকাৰ কলাবৰেশ্যনত অৰ্থাৎ আমেৰিকাৰ সহযোগিতাত ইয়াক ডেভেলপ কৰা হৈছে বুলি কৈছে ইট ৱাজ ডেভেলপড ইন কলাবৰেশ্যন উইথ UK এণ্ড USA UK আৰু USAৰ সহযোগিতাত ইয়াক ডেভেলপ কৰা হৈছে বুলি কৈছে গতিকে এই যিটো বা তিনিটা অপশ্যন ৰাছিয়া USA UK এণ্ড USA এই তিনিটা অপশ্যন আমাৰ অশুদ্ধ হয় এটা যিটো PSLV হয় সেই PSLVটো আমাৰ ভাৰতৰ ইছৰো ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যনৰ দ্বাৰা ডেভেলপ কৰা হৈছে আৰু ইয়াক অপাৰেশ্যনো কৰা হয় তো অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ইট ৱাজ ডেভেলপড এণ্ড অপাৰেটেড বাই ইণ্ডিজিনিয়াছলি ইন ইণ্ডিয়া ইয়াক ভাৰতত থলুৱাভাৱে ডেভেলপ আৰু অপাৰেট কৰা হয় তো পোনপ্ৰথমে ইছৰোই 1994ৰ অক্টোবৰ মাহত ছাকচেছফুলি PSLV লঞ্চ কৰিছিল ছাকচেছফুলি PVC ইজ এক্ৰনিম ফৰ PVC কাৰ চমু নাম হয় সেইটো সুধিছে তো ইয়াৰে P মানে হৈছে পলি V মানে হৈছে ভিনাইল আৰু C মানে হৈছে ক্লৰাইড পলিভিনাইল ক্লৰাইড এই যিটো পলিভিনাইল ক্লৰাইড হয় PVC হয় সেইটো ভিনাইল ক্লৰাইডৰ কি হয় পলিমাৰাইজেশ্যন হয় মানে বহুযুগীকৰণ হয় যিবিলাক আমি বৈদ্যুতিক ছুইচ বৰ্ড ইউজ কৰোঁ যিবিলাক পানীৰ পাইপ ছুইচ বৰ্ড পানীৰ পাইপ এইবিলাক বনাবলৈ এইবিলাক প্ৰস্তুত কৰিবলৈ কি কৰা হয় PVC ইউজ কৰা হয় যেনেকৈ আমি কওঁ PVCৰ পাইপ বুলি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ দ্য আৰ্থ ৰিভলভছ এৰাউণ্ড দ্য ছান ইন সূৰ্যৰ চাৰিওফালে পৃথিৱী ঘূৰে এপাক ঘূৰে কিমান সময়ত ঘূৰে সেইটো সুধিছে ইয়াত যেটো পৃথিৱীৰ চাৰিওফালে বুলি কৈছে এৰাউণ্ড দ্য ছান গতিকে আমাৰ কি হ'ব নোৱাৰে 24 ঘণ্টাটো হ'বই নোৱাৰে অপশ্যন ডি হ'বই নোৱাৰে তো ইয়াৰে ক্ষেত্ৰত বহুতে ভাবিব পাৰে অপশ্যন বিটো ভাবিব পাৰে কিন্তু অপশ্যন বি ইজ নট দ্য কাৰেক্ট এনচাৰ ইয়াত মনত ৰাখিবলগীয়া কথা আছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ কাৰণে 365 সমস্ত 4 ভাগৰ একদিন লয় তো যেহেতু 1/4 4 ভাগৰ 1 ভাগ তো সেইটো আমি যদি ডেচিমেলত প্ৰকাশ কৰোঁ দশমিকত যেতিয়া প্ৰকাশ কৰিম তেতিয়া কি পাম আমি 0.25 পাম গতিকে কি হ'ল 365.25 মানে অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ ইয়াৰ পিছত আছে হুইচ অফ দ্য ফলোয়িং ভেজিটেবলছ হেভ হাই এবাণ্ডেন্স অফ ভিটামিন A and C আমাক কেইটামান শাক পাচলি দিছে চাৰিটা শাক পাচলিৰ নাম দিয়া আছে ইয়াৰে ভিতৰত এই চাৰিটাৰ ভিতৰত কোনটোত বেছি পৰিমাণে ভিটামিন A আৰু ভিটামিন C থাকে সেইটো সুধিছে আৰু ইয়াৰে উত্তৰটো হৈছে বিলাহী টমেটো বিলাহীত যথেষ্ট পৰিমাণে কি থাকে ভিটামিনছ থাকে আৰু কি থাকে মিনাৰেলছ থাকে
ভিটামিন আৰু মিনাৰেলছ থাকে, মানে ভিটামিন আৰু খনিজ দ্ৰব্য থাকে। ভিটামিন এ হওক, ভিটামিন চি হওক, ভিটামিন কে হওক, পটেছিয়াম, আইৰণ, মেগনেছিয়াম, জিংক, এইবিলাক সকলোবিলাক ক'ত থাকে? বিলাহীত থাকে। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ। ডেফিচিয়েঞ্চি অফ হুইচ ভিটামিন কজেছ ৰিকেটছ ডিজিজ? কোনটো ভিটামিনৰ অভাৱত ৰিকেট নামৰ বেমাৰবিধ হয়? আৰু ইয়াৰে উত্তৰটো হৈছে ভিটামিন ডি। আমাৰ যে শিশুবিলাক যে পয়া লগা হয়, সেই পয়া লগা বেমাৰটো হৈছে ৰিকেটছ, আৰু ই ভিটামিন ডিৰ অভাৱত হয়। ইয়াৰ পিছত প্ৰশ্নটোলৈ আহিছোঁ। দ্য মেইন চ'ৰ্চ অফ ভিটামিন চি ইজ? ভিটামিন চিৰ প্ৰধান উৎসটো হৈছে, আমাৰ 4টা অপশ্যন দিয়া আছে, এগ, অৰেঞ্জ, মিল্ক, বেনানা। এই 4টাৰ ভিতৰত ভিটামিন চিৰ যিটো প্ৰধান উৎস কোনটো হয়? আৰু ইয়াৰে উত্তৰটো হৈছে অৰেঞ্জ। ইয়াত আমি মনত ৰাখিব লাগিব, যিবিলাক চাইট্ৰাছ ফুড হয়, মানে টেঙাজাতীয় ফল মূল যিবিলাক হয়, সেইবিলাকত ভিটামিন চি বেছি পৰিমাণে থাকে। গাখীৰত কি থাকে? মিল্কত কি থাকে? প্ৰটিন থাকে, কেলছিয়াম থাকে, ফছফৰাছ থাকে। আৰু কণীত কি থাকে? কণীত প্ৰটিন থাকে, ভিটামিন এ থাকে, ভিটামিন ডি থাকে, কেলছিয়াম, ছ'ডিয়াম, পটাছিয়াম, আইৰণ, মেগনেছিয়াম, ভিটামিন B6, এই সকলোবিলাক কণীত থাকে। আৰু কলত কি থাকে? কলতো প্ৰটিন থাকে, ভিটামিন এ থাকে, ভিটামিন চি একেবাৰে কম পৰিমাণে থাকে। মানে কমলাত যিমান পৰিমাণে ভিটামিন চি থাকে, তাতকৈ কিন্তু কলত কি থাকে? কম পৰিমাণে থাকে। বাকী মেগনেছিয়ামো থাকে, মেগনেছিয়াম, আইৰণ এইবিলাকো থাকে কলত। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব। লাইক কৰিব, বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।